নমস্কাৰ আজি আমি ডিসকাস কৰিম 20 most important questions for class 6 Navodaya entrance exam 2024 যদি ভিডিও সিরিজ 2 নম্বৰ হ'ব 1 নম্বৰটো অলৰেডি আমি আপলোড কৰা আছে গতিকে যদি চোৱা নাই চাই ল'ব পাৰে আমি কি কৰিছো ক্লাস 6 Navodaya entrance examৰ যি ম্যাথছৰ কোৱেশ্চন আহিব 20টা কোৱেশ্চন আহিব আৰু 17 18টা চেপ্টাৰ কম্বাইন কৰি 20টা কোৱেশ্চন আহে সো আমি 17 18টা চেপ্টাৰ কম্বাইন কৰি আমি most important 20টা কোৱেশ্চন প্ৰতিটো ভিডিওত আমি কভাৰ কৰিছো আৰু আনিছো প্ৰিপেয়াৰ কৰি সো ইম্পৰ্টেন্ট হয় হেখলৈকে চাবাৰ বহি কলম উলিয়াই ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি যাবা আমি প্ৰশ্নলৈ আগবাঢ়িছো এক নম্বৰ প্ৰশ্ন আছে 450 টকাত এটা সামগ্ৰী বিক্ৰী কৰি কৰাৰ সময়ত এজন দোকানীয়ে 25% লোকসান কৰে 25% লাভ কৰিবলৈ তেওঁ কিমান দামত বিক্ৰী কৰিব লাগিব মানে সেলিং প্ৰাইসটো কিমান হ'ব আমাক উলিয়াবলৈ কৈছে তো এটো প্ৰফিট এণ্ড লস চেপ্টাৰ কোৱেশ্চন হয় গতিকে প্ৰফিট লস বা সেলিং প্ৰাইসে হক যি নহক সদায় কষ্ট প্ৰাইসৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি সদায় কষ্ট প্ৰাইসটো টাৰ্গেট কৰিম মানে কষ্ট প্ৰাইসটো উলিয়াম মানে কিনা দাম তো ইয়াত কিনা দাম দিয়া আছে নেকি নাই দিয়া গতিকে কিনা দামক আমি সদায় কি বুলি ধৰিম 100% বুলি ধৰিম তাৰপৰ ইয়াত কৈছে প্ৰথম যেটো স্টেটমেন্ট আছে তাত কৈছে লোকসান হৈছে লস কিমান হৈছে 25% যদি 100 টকাত মানে 100% ত যদি বস্তুটো কিনি 25% লস কৰা হয় তেতিয়া সেলিং প্ৰাইস কি হয় আমি মাইনাস কৰিম সো 100 ৰ পৰা 25 মাইনাস কৰিলে কি হৈ যাব সেলিং প্ৰাইসটো ওলাই যাব 75% ঠিক আছে 100 ৰ পৰা 25 গলে 75% আৰু এই 75% টোই হ'ব সেলিং প্ৰাইস আৰু ইয়াৰ সেলিং প্ৰাইসটো মানে বেচা দামটো বিক্ৰীৰ দামটো কি দিয়া আছে 450 গতিকে আমি কি উলিয়াবলৈ গৈ আছো কষ্ট প্ৰাইসটো কিনা দাম গতিকে কিনা দাম 100% উলিয়ালে হৈ যাব সো 100% উলিয়াবৰ কাৰণে 450 ৰ তললৈ এই যেটো 75 নামি আহিব পূৰণ আৰু এই 100 টো ইয়াৰ আমি পূৰণ কৰিম ৰাইট ওপৰত আছে 100 আৰু তলত আছে 75 দুইটাই 25 ৰে হৰণ যায় 25 ৰে 75 টো তিনিবাৰ যাব আৰু এই 100 টো কেইবাৰ যাব চাৰিবাৰ যাব আৰু এই 3 ৰে 450 টো কিমান বাৰ যাব 3 15 45 150 আলটিমেটলি থাকিলে 150 into 4 600 গতিকে আমাৰ যেটো কষ্ট প্ৰাইসটো পালো আমি 600 কিনা দামটো কি হ'ব 600 এটা নেক্সট যেটো কৈছে স্টেটমেন্টত লাভ হ'ব মানে এতিয়া কষ্ট প্ৰাইস আমি যদি 100% বুলি ধৰো আৰু এই 100% টো কি হয় 600 হয় তো মনত ৰাখিবা আৰু প্ৰফিট হৈছে প্ৰফিট 25% হৈছে এতিয়া সেলিং প্ৰাইসটো কিমান হ'ব আমি যোগ কৰিম 125% ঠিক আছে এতিয়া 100% আমি জানো 100% কি হয় 100% is equal to 600 হলে 125% উলিয়াই দিলে হৈ গল 600 ৰ তললৈ এই যেটো 100 আছে এই 100 টো নামি আহিব into 125 ওপৰৰ দুটা শূন্য তলৰ দুটা শূন্য কটাকটি কৰিলে 6 into 125 পাব আৰু পূৰণ কৰিলে আমি কিমান পাম 750 অপচন নম্বৰ বি নেক্সট কোৱেশ্চন বছৰি 5% সুতৰ হাৰত কিমান টকা 3 মাহত সৰল সুদ এটো সৰল সুদ হ'ব লাগে অহল সুদ হৈ আছে 25 টকা হ'ব R দিয়া আছে 5% T দিয়া আছে 3 months so 3 monthক আমি বছৰলৈ কনভাৰ্ট কৰিব লাগিব so 12 মাহত বছৰ হলে 3 মাহত কিমান হ'ব 1 ৰ তললৈ 12 আহিব আৰু পূৰণ 3 ৰে 12 টো 4 বাৰ আলটিমেটলি থাকিলে 1/4 বছৰ so ইয়াক আমি এনেকৈ লিখিব পাৰো 1/4 বছৰ তাৰ পৰা সৰল সুদ সিম্পল ইন্টাৰেষ্ট দিয়া আছে 25 আমাক কি উলিয়াবলৈ কৈছে মূলধনটো আৰু মূলধনটো যদি আমি নাজানো তেতিয়া মূলধনক সদায় কিমান পাৰ্চেন্ট বুলি ধৰিম 100% এতিয়া SI পাৰ্চেন্টেজটো আমি উলিয়াম সো SI পাৰ্চেন্টেজ আমি কি কৰো R আৰু T পূৰণ কৰো সো 5 ইয়াত আছে ইয়াত 1/4 আছে পূৰণ কৰিলে কিমান হ'ব 5/4% হ'ব আৰু এই 5/4% টো কি হয় SI পাৰ্চেন্ট আৰু SI কিমান দিয়া আছে 25 যদি ইমান পাৰ্চেন্ট 25 হয় আমি মূলধন উলিয়াবলৈ 100% উলিয়াই দিলে হৈ গল সো 25 ৰ তললৈ হৰণ হয় এই 5/4 টো আহিব কিন্তু হৰণটো আমি যদি পূৰণ কৰো তেতিয়া ভগ্নাংশটো উলটা হৈ যাব 4 ওপৰলৈ 5 তললৈ আৰু ইয়াত আমি 100 পূৰণ কৰি দিম সো 25 ৰে এই যেটো 25 টো কেইবাৰ যাব 5 বাৰ সো থাকিলে 5 4 গুণ 20 into 100 সো 20 আৰু 100 পূৰণ কৰিলে কিমান হৈ যাব 2000 অপচন নম্বৰ ডি ৰাইট নেক্সট কোৱেশ্চন দুটা সংখ্যাৰ গহাও আৰু লহাগু ক্ৰমে 8 আৰু 48 যদি সংখ্যাবোৰৰ এটা 24 হয় তেন্তে আনটো কিমান সো এলসিএম দিয়া আছে আমি জানো এলসিএম আৰু যেটো HCF মানে পূৰণ কৰিলে লহাগু আৰু গহাও পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফল পাওঁ সো এটা সংখ্যা যদি 24 হয় আনটো x বুলি ধৰি লৈছো সো এলসিএম কিমান আছে 40 HCF কিমান আছে 8 সো 24 টো আমাক ইয়াত নালাগে অকল x লাগে গতিকে 24 টো ইয়াত কাটি দিম আৰু 24 টো ইয়াৰ তললৈ নামি আহিব
So 24 ৰে 48 টো কেইবাৰ যাব দুইবাৰ so ওপৰত থাকিলে 2 আৰু 8 পূৰণ হৈ আছে 2 8 গুণ 16 অপচন নম্বৰ বি নেক্সট কোৱেশ্চন 8 মিটাৰ দৈৰ্ঘ্য আৰু 6 মিটাৰ বহল কোঠা এটাত 1.6 মিটাৰ প্ৰস্থৰ কাৰ্পেট বিস্তাৰিত কৰা হৈছে মানে পাৰি দিয়া হৈছে কাৰ্পেটৰ দৈৰ্ঘ্য কিমান so কোঠাটোৰ যিমান ডাঙৰ হ'ব এই কাৰ্পেটখনো ইমানেই ডাঙৰ হ'ব অৰ্থাৎ ইহত দুটাৰ কালি সমান হ'ব এটাৰ ডিগ্ৰী আছে 8 মিটাৰ আনটোৰ কিমান আছে 6 মিটাৰ so আয়তৰ কালি উলিয়াৰ সূত্ৰটো কি আছিল দ্বিকোণ প্ৰস্থ 8 গুণ 48 মিটাৰ স্কয়াৰ হ'ব আৰু ইয়াৰ কালিও কিমান হ'ব 48 মিটাৰ স্কয়াৰ ৰে হ'ব ইয়াৰ প্ৰস্থ কিমান দিয়া আছে 16 দিক আমি নাজানো গতিকে x আৰু 1.6 পূৰণ কৰিলে কিমান হ'ব 48 হ'ব লাগিব so x = 1.6 টো তললৈ নামি আহিব so ইয়াক যদি আমি ইয়াৰ পইণ্ট অতৰাই দিম তেতিয়া 10 পূৰণ কৰিম 10 পূৰণ কৰিলে ওপৰত 480 হৈ যাব ওপৰ লগতো 10 পূৰণ so 16 ৰে 48 টো তিনিবাৰ যাব আৰু 0 বাৰ 30 অপচন নম্বৰ এ ৰাইট 4 0 আৰু 9 সংখ্যা ব্যৱহাৰ কৰি গঠন কৰা 5 অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি 1 2 3 4 5টা অংক হ'ব আটাইতকৈ সৰু বুলি ক'লে আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিম সৰু 0 আছে 0ৰ পৰা কিন্তু ষ্টাৰ্ট কৰিব নোৱাৰো সো 4 ইয়াত থাকিব তাৰ পিছত 0 হ'ব আৰু লাষ্টত একেবাৰে ডাঙৰটো লিখিম 9 আৰু এই মাজত আমি কি লিখি দিম 0 আৰু দুটা লিখি দিম তেতিয়া হৈ যাব 40009 অপচন নম্বৰ বি যদি আটাইতকৈ ডাঙৰ বুলি কোৱা হলে ইয়া 9 লিখিলো হেতেন লাষ্টত 0 তাৰপৰত 4 বাকি এই তিনটা আমি 9 লিখি দিলো হেতেন 99940 হল হেতেন যদি ডাঙৰ বুলি কোৱা হলে 4.4% ৰ সমতুল্য 4.4% ক আমি লিখিম 4.4 into 100 ওপৰৰ যদি পইণ্ট অতৰাব লাগে তেতিয়া 10 পূৰণ কৰিম তেতিয়া 44 হৈ যাব তলৰটো 10 পূৰণ কৰিলে 1 শূন্য বাঢ়ি যাব 1000 চাৰিটা দুইটা হৰণ যাব 4 11 44 আৰু এইফালে 4 25 100 আৰু শূন্য লগাই দিলে 11/250 অপচন নম্বৰ বি ৰাইট 24 ঘণ্টাত কিমান সেকেন্ড সো 24 into 1 ঘণ্টা 1 ঘণ্টা 60 মিনিট 60 মিনিট আকৌ 1 মিনিটত কিমান 60 সেকেন্ড গতিকে 36 100 হ'ব আৰু ইফালে 24 হ'ব 36 আৰু 24 যদি পূৰণ কৰো 4 গুণ 24 2 144 ইফালে 2 গুণ 12 7 ঠিক আছে 4 হ'ব 6 হ'ব 8 আৰু দুটা শূন্য আছে দুটা শূন্য লগাইলে 86400 অপচন নম্বৰ Number 8 ইয়াক আমি সৰল কৰিব লাগিব মানে বদমাস ৰুল মনত আছে সাগে সো ইয়াত ব্ৰেকেট আছে ইয়াতো ব্ৰেকেট আছে দুইটাৰ কাম একেলগে কৰি যাব পাৰিম এই ব্ৰেকেটৰ ভিতৰত প্লাস আৰু মাইনাস আছে গতিকে প্ৰথম প্লাসৰ কাম কৰিম হৰত কি আছে একে আছে গতিকে এটাই লিখিম আৰু ওপৰৰ দুটা যোগ কৰিম 4 - 3/10 right into ইফালে 36 45 ইয়াত হৰণ আছে ইয়াক পূৰণ কৰিম তেতিয়া এটো উল্টা হৈ যাব 5 ওপৰত যাব 16 তল লাগিব সো এই দুটাৰ আকৌ লহাগু লব লাগিব যদি পাছেৰে 10 টো হৰণ যায় গতিকে ডাঙৰটো 10 টো হ'ব আৰু লহাগু সো ইয়াৰ লগত 2 পূৰণ কৰিব লাগিব গতিকে ইয়াৰ লগত 2 পূৰণ কৰিলে 8 হ'ব 8 - 3 কাৰণ ইয়াৰ লগত 1 পূৰণ কৰিম সো ইফালে 8 - 3 হ'ব into পাছেৰে 5 9 গুণ 45 9 4 গুণ 36 4 ৰে 4 4 গুণ হল 4 থাকিলে ওকে আৰু ইফালে 5/10 into 1/4 হ'ব পাছেৰে সো পাছেৰে এই 10 টো দুইবাৰ যাব ওপৰত থাকিলে 1 সো 1 থাকিলে 1/2 into 1/4 আৰু এটা যদি পূৰণ কৰো 1 গুণ 1 2 4 গুণ 8 অপচন নম্বৰ এ ৰাইট 9 নম্বৰত আছে ষ্টাৰৰ মান কিমান যাৰ বাবে 5 6 এই যেটো চিন আছে এই চিনটোত কি অংক বহিব জাস্ট আমাক কি কৰিছে খুদিছে সো 11 ৰে হৰণ যাবলৈ হলে আমি কি কৰো এই 5 টো কে নম্বৰ স্থানত 1 নম্বৰ এটো কে নম্বৰ স্থানত 3 নম্বৰ আৰু ইফালে 9 টো কে নম্বৰ স্থানত আছে 5 মানে এবোৰ অযুগ্ম স্থানত থকা অংকবোৰ আমি যোগ কৰিম সো 5 plus star plus 9 যোগ কৰিম তেতিয়া কিমান হ'ব 14:1 হ'ব তাৰ পৰা আমাৰ অযুগ্ম স্থানৰ মানে তেতিয়া যোগ কৰিম 6 plus 8 plus 1 তেতিয়া কি হ'ব 15 তো এই দুটা বিয়োগ কৰিলে 0 ওলাব লাগিব তেতিয়া 11 ৰে হৰণ যাব আৰু নহলে 11 ৰ গুণিতক হ'ব লাগিব আমি যদি 0 কৰিব বিচাৰো তেতিয়া এইটো কি হ'ব লাগিব 15 হ'ব লাগিব সো 15 হ'বৰ কাৰণে ইয়াৰ লগত কি যোগ কৰিম 1 যোগ কৰিম সো অপচন নম্বৰ সি ৰাইট নেক্সট কোৱেশ্চন 6 10 আৰু 15 ৰ সাধাৰণ গুণিতক মানে এলসিএম উলিয়াব লাগিব 6 লহাগু 6 10 15 ওকে 3 ৰে হৰণ যোৱা আছে 3 2 গুণ 6 10 টো হৰণ না যায় 10 ভাগে থাকিব 3 5 গুণ 15 2 ৰে হৰণ যোৱা আছে 2 1 গুণ 2 2 5 গুণ 10 5 টো হৰণ না যায় 5 ভাগে থাকিব 5 1 থাকিব এফালে 1 আৰু এটো এফালে গটেটো পূৰণ কৰিলে ইয়াৰ সাধাৰণ গুণিতকটো ওলাই যাব 3 2 গুণ 6 6 5 গুণ 30 অপচন নম্বৰ সি ৰাইট
পুৱা 8 বজাত এখন ৰেলে প্লেটফৰ্মৰ পৰা ওলাই যায় এই ঘণ্টা 60 কিলোমিটাৰ বেগত যাত্ৰা কৰে কিমান সময়ত এই 180 কিলোমিটাৰ অতিক্ৰম কৰিব সো ইয়াত স্পীডটো দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু ডিসটেন্সটো দিয়া আছে 180 কিলোমিটাৰ আৰু আমাক উলিয়াবলৈ কৈছে টাইম সো টাইমটো আমি উলিয়াবৰ কাৰণে ডিসটেন্স ডিভাইড বাই স্পীড কৰো সো ডিসটেন্স 180 তলত 60 শূন্য শূন্য যাব 6 3 গুণ 18 মানে 3 ঘণ্টা সো 8 বজাত স্টার্ট মানে ৰেলখন ওলাই গৈছিলে আৰু কিমান সময়ৰ পিছত 3 ঘণ্টাৰ পিছত অতিক্ৰম কৰিব 180 সো 8 ৰ পৰা 3 যোগ কৰিলে কিমান হ'ব 11 am অপচন নম্বৰ সি হৰল কৰা 0.6 into 0.6 plus 0.6 divide by মানে ইয়াত হৰণ আছে যোগ আছে পূৰণ আছে প্ৰথম কিহৰ কাম কৰিম হৰণৰ কাম কৰিম সো ইফালে 0.6 into 0.6 plus 0.6 divide by 6 6 ৰে এই 6 টো একবাৰ যাব এটাৰ আগত দশমিক আছে 0.1 হ'ব পূৰণ কৰিম এতিয়া 6 6 গুণ 36 এটাৰ আগত দশমিক ইয়াত এটাৰ আগত টোটাল দুটাৰ আগত হ'ব প্লাস 0.1 যদি প্লাস কৰি দিও 0.1 ইয়াত প্লাস কৰিলে 0.46 অপচন নম্বৰ বি ৰাইট 70 আৰু 90 ৰ মাজত কিমান মৌলিক সংখ্যা আছে সো ইয়াৰ কাৰণে কেইটামান কথা মনত ৰাখিবা যে 1 আৰু 10 ৰ মাজত কিমান আছে 10 আৰু 20 ৰ মাজত কিমান আছে 20 ৰ পৰা 30 ৰ মাজত এনেকৈ 100 লৈকে কিমান আছে এইখিনি লিখি তোমালোকে মুখস্থ কৰিবা সো মই কৈ দিছো যে 1 ৰ পৰা 100 লৈ টোটাল 25 টা আছে আৰু 100 ৰ পৰা 200 লৈ 21 টা আছে সো 1 ৰ পৰা 200 লৈ কিমান টা আছে বুলি ক'লে 46 এতিয়া আমাক প্ৰশ্ন সুধিছে 70 আৰু 90 ৰ মাজত কিমান আছে So 70 আৰু 80 ৰ মাজত আমাৰ তিনিটা আছে মৌলিক সংখ্যা আৰু 80 আৰু 90 ৰ মাজত আমাৰ কেইটা আছে দুটা আছে টোটাল 70 আৰু 90 ৰ মাজত কিমান হ'ব 3 2 5 টা অপচন এ 5 ৰাইট 20 খন কিতাপৰ দাম 200 একেবাৰে পানী অংক সো তেন্তে 200 খন কিতাপৰ দাম কিমান সো 20 পিস কিতাপৰ দাম কিমান কৈছে 200 So 200 piece কিতাপৰ দাম কিমান হ'ব 200 ইয়াত লিখিম আৰু এই 20 টো তললৈ নামি আহিব পূৰণ আৰু এই 200 টো ইয়াত লিখিম So 0 0 কটা যাব 2 আৰু 20 2 ৰে 20 কাটিলে 10 বাৰ 10 into 200 কিমান হ'ব 2000 অপচন নম্বৰ এ নেক্সট আছে 14 plus 2 by 7% আমি কিহলৈ কনভাৰ্ট কৰিব লাগে অনুপাতলৈ সো ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰিম তেতিয়া 14 আৰু 7 পূৰণ কৰিম তেতিয়া কিমান হ'ব 98 তাৰ পৰা 2 যোগ কৰিলে কিমান হৈ যাব 100 হৈ যাব that means ওপৰত 100 তলত 7% এতিয়া চোৱা 25% का मतलब क्या होता है 25 ৰ তলত আমি 100 পূৰণ দি দিম গতিকে 100 by 7 ৰ তলত আমি কি কৰিম 100 কৰিম ওপৰত ভগ্নাংশ আছে তলতো আমি ভগ্নাংশ কৰিবলৈ 1 কৰিলো এটো হৰণ হৈ আছে ইয়াক পূৰণ কৰিম সো 100 by 7 into উল্টা হৈ যাব 1 ওপৰত যাব 100 তল সো ইফালে 100 ইফালে 100 কটা কটি গল ওপৰত থাকিলে 1 তলত থাকিলে 7 আৰু প্ৰথম যেটো আছে ইয়াক লিখিম অনুপাতত 1:7 পিছত আছে সো 1:7 অপচন নম্বৰ এ 80 মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ হাৱালৈ কনভাৰ্ট কৰে সো মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ হাৱালৈ কনভাৰ্ট কৰিবলৈ হলে আমি কি কৰিম 18/5 পূৰণ কৰিম উলুটাই যদি কিলোমিটাৰৰ পৰা মিটাৰ পাৰ স্কয়াৰ মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লগা হয় তেতিয়া কি কৰিম ইয়াৰ উল্টাটো 5/18 আমি পূৰণ কৰি দিম এতিয়া মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ হাৱালৈ কনভাৰ্ট কৰিবলৈ গৈছে গতিকে 80 ৰ লগত আমি 18/5 পূৰণ কৰি দিম পাছৰে 80 টো কেইবাৰ যাব 16 বাৰ দ্যাট মিন্স এই 16 টো তলত নাই ওপৰতহে আছে ওপৰত 16 আৰু 18 পূৰণ কৰি দিম 16 আৰু 18 8 গুণ 48 4 কৰিব 8 4 12 আৰু ইফালে 16288 কিলোমিটাৰ পাৰ হাৱাৰ অপচন নম্বৰ বি ৰাইট 4 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ ঘনকৰ আয়তন কিমান ঘনকৰ আয়তন উলিওৱাৰ সূত্ৰটো আছিল বাহু কিউব ঠিক আছে মানে বাহু তিনটা পূৰণ হ'ব সো 4 * 4 * 4 পূৰণ কৰিলে 4 4 16 4 16 64 আৰু ঘন হ'ব একক ঘন একক মানে ইয়া সেন্টিমিটাৰ আছে ঘন সেন্টিমিটাৰ 64 অপচন নম্বৰ ডি Next question এখন বাগিচাত 7056 গছ আছে যদি গছৰ আৰু স্তম্ভৰ সংখ্যা সমান মানে শাৰী আৰু স্তম্ভৰ সংখ্যা ইফালে শাৰী আছে কিমানটা শাৰী আছে আমি নাজানো ঠিক আছে গতিকে এটা শাৰী আমি আঁকি লৈছো আৰু ইফালে কোৱা হ'ব স্তম্ভ সো শাৰী যদি x টা হয় স্তম্ভ কেইটা হ'ব x টা হ'ব আচ্ছা x ৰ হলনি আমাক যদি 10 বুলি কোৱা হলে ইফালে কি হ'ব 10 হলে তেতিয়া টোটাল কিমান গছ আছে বুলি কে 10 * 10 100 জোপা আমি কলো হেতেন ঠিক আছে কিন্তু ইয়াত 10 ৰ কথা কোৱা নাই সো x আৰু x ক পূৰণ কৰিলে টোটাল গছ পাম আৰু টোটাল গছ কিমান দি আছে 7056 কিমান দি আছে 7056
that means x square is equal to 7056 আৰু x ৰ মান উলিয়াবলৈ হলে এইফালে স্কয়াৰ ৰুট 7056 আৰু 756 ৰ বৰ্গমূল উলিয়ালে আমি কিমান পাম 84 অপচন নম্বৰ বি ৰাইট আৰু ইয়াৰ কাৰণে মই ধুনিয়াকে ভিডিও বনাই থোৱা আছে তালৈ গৈ পিনি বৰ্গমূল আৰু ঘনমূল যেটো ভিডিও এটো চাই ললে হৈ গল এখন গাড়ীয়ে প্ৰথমে 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে গাড়ীৰ গড় গতি কিমান মানে এভাৰেজ স্পীড উলিয়াৰ সূত্ৰটো আছিল টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম ঠিক আছে আৰু এই অপচনত যদি চাও তেতিয়া কিলোমিটাৰ পাৰ হাৱাৰত আছে আমাৰ স্পীডটো মানে ইয়াত কি কোৱা হৈছে মিনিটত দিয়া আছে ইয়াক আমি কি হলে কনভাৰ্ট কৰিব লাগিব ঘন্টালৈ কনভাৰ্ট কৰিব লাগিব টোটাল ডিসটেন্স মান হ'ব এটা 35 এটা হল 69 যত দুইটা যদি প্লাস কৰো 9 পাছে 14 6 3 9 কে 10 104 হ'ব আৰু টোটাল টাইম যদি যোগ কৰো তেতিয়া হ'ব পাছে পাছে 10 0 4.5 11 কে 12 120 মিনিট 60 মিনিটত 1 ঘন্টা 120 মিনিটত কিমান হ'ব 2 ঘন্টা দুইৰে যদি ইয়া হৰণ কৰো তেতিয়া কিমান যাব 52 কিলোমিটাৰ পাৰ আৱাৰ অপচন নম্বৰ সি question number 20 and last question পৰৱৰ্তী পদটো কি মানে ইয়াত এটা সিৰিজ দি আছে is 23 ৰ পিছত কি আহিব ইয়াক আমাক উলিয়াবলৈ কৈছে 2 আছে 5 আছে 11 আছে 17 আছে আৰু 23 আছে গুটেটো যদি চাও এই গুটেখিনি কি হয় মৌলিক সংখ্যা হয় গতি ইয়াত মৌলিক সংখ্যাৰ খেলেই হ'ব সো 2 ৰ পৰা 5 পাবলৈ কিমান যোগ কৰিছে 3 যোগ কৰিছে এফালে কিমান যোগ কৰিছে 6 এফালে যদি 6 যোগ কৰিছে আৰু এফালে কি হৈছে 6 ইয়াত যদি 3 নহয় 6 হোৱা হলে আমি ডাইৰেক্ট 23 লগত 6 যোগ কৰি 29 বুলি উত্তৰটো পালো হেতেন কিন্তু আমি ইয়াত 29 বুলি উত্তৰটো দিব নোৱাৰো চোৱা 2 আৰু 5 ৰ মাজত এটা মৌলিক সংখ্যা আছে 5 আৰু 11 ৰ মাজত কি আছে এটা মৌলিক সংখ্যা আছে এটো হল 7 11 আৰু 17 ৰ মাজত এটা আছে 13 মানে প্ৰতিটো এই দুটা সংখ্যাৰ মাজত এটা মৌলিক সংখ্যা গতিকে 23 ৰ পিছত আমাৰ মৌলিক সংখ্যাটো কি হয় 29 29 বাদ দিলে নেক্সট যেটো মৌলিক সংখ্যা হ'ব 31 অপচন নম্বৰ সি ৰাইট ঠিক আছে আজিলৈ হিমানেই নেক্সট ভিডিও লগ পোৱাৰ আশাৰে থ্যাংক ইউ